नमस्कार, मैं हूं अनुष्का और आप देख रहे हैं नेशनल न्यूज लाइव। आइए आपको दिखाते हैं आज दिन भर की सभी छोटी बड़ी खबरें फटाफट अंदाज में। उत्तरी असम में बाढ़ प्रभावित लोगों के विभिन्न प्रकार से सहायता के लिए ऑल बोडो स्टूडेंट्स यूनियन आपसू ने मदद का हाथ बढ़ाया। बाढ़ से प्रभावित परिवारों को राहत पहुंचाने के उद्देश्य से संगठन की केंद्रीय समिति के साथ साथ 15 जिला समितियों के पदाधिकारी उत्तरी असम में पहुंचकर बाढ़ प्रभावित लोगों के साथ खड़े हुए। आपसू के पदाधिकारियों ने बाढ़ प्रभावित लोगों के घर द्वार की सफाई करने के साथ साथ विभिन्न प्रकार से सहायता और सहयोग प्रदान किया है। इस आपदा की घड़ी में बाढ़ प्रभावित लोगों के साथ एकजुटता व्यक्त करते हुए आपसू की इस पहल से लोगों में काफ़ी आशा जगी है। आज के उक्त दल में अखिल बोडो छात्र संघ आपसू के केंद्रीय अध्यक्ष खराम दाव उबारी, महासचिव खनींद्र बसुमतारी, स्पीकर अबिट नारजारी सहित संगठन के अन्य पदाधिकारी उपस्थित रहे। আমাৰ এপছু নিখিল বড়ো ছাত্ৰ সন্থাৰ যোৱা 19 আগষ্ট যিটো আমাৰ সন্ত বৰমিচিং গাঁৱত বান বিধ্বস্ত হ'ল। এই বান বিধ্বস্ত বানপানী এনেধৰণে ঘৰবিলাকক পলস ফুটিলে, যিটো ঘৰৰ মানে আধা অংশ চাং ফুটাৰ উপৰিও মানে গোটেইখিনি পলকে আৱৰি ধৰিলে। কিন্তু আজি আমাৰ আপছুৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে তেখেতসকলে আহি আমাৰ প্ৰায় এতিয়ালৈকে কিমান ঘৰ কৰিলে ক'ব পৰা নাই, তেখেতৰ সোমাই গৈ প্ৰতিটো ঘৰৰ পলকবিলাক আঁতৰাই দিয়াৰ পাছতো চাফ চিকুণৰ ব্যৱস্থা কৰিছে। সেইটো আমি নথৈ সুখী। এই বৰ্ণাঢ্য অৱস্থাত আপোনালোকে সুদূৰ কোকৰাঝাৰৰ পৰা আহি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় উদ্যোক্তা সদস্যসকলক আমি কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলে আমাৰ সন্ত বৰমিচিং গাঁৱৰ বানপীড়িতসকলক আমাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰাৰ কাৰণে আমি কৃতজ্ঞতা জনাইছোঁ। আশা ৰাখোঁ আপোনালোকৰ আপছুৰ যিটো লক্ষ্য উদ্দেশ্য মহৎ উদ্দেশ্য সফল হওক আৰু আগুৱাই যাওক বুলি আমি কামনা কৰিছোঁ। অসমৰ বানাক্ৰান্তৰ বাবে উজনি অসমৰ বানাক্ৰান্তৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, কি ক'ব এই ক্ষেত্ৰত? প্ৰথমতে আপোনাৰ নিখিল বড়ো ছাত্ৰ সন্থাই আপোনাৰ চেনেলত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যোৱা যি 19 জুলাইত যিখিনি এই অঞ্চলৰ শিৱসাগৰ জিলাৰ যি উজনি অসমৰ যিখিনি প্ৰলয় আহিলে, এই প্ৰলয় অহাৰ পিছত নিখিল বড়ো ছাত্ৰ সন্থাই এটা মিছন লঞ্চ কৰিছিলে। আৰু এই মিছনৰ নামটো হ'ল মিছন হোম ৰেস্কিউ এণ্ড ৰিষ্ট'ৰ। আৰু এই হোম মিছন এণ্ড যি ৰেস্কিউ এণ্ড যি ৰিষ্ট'ৰ, এই মিছনক লৈ নিখিল বড়ো ছাত্ৰ সন্থাই ৰদৈ পুখুৰীত নাজিৰা সমষ্টিৰ যি ৰদৈ পুখুৰী, নাজিৰা চাৰ্কলৰ আণ্ডাৰত যি ৰদৈ পুখুৰীত, তাতে আমি যোৱা 14 আগষ্টৰ পৰা ইয়াত ভাড়া পাতি আছে। আৰু তাৰে আমাৰ মিছনটো এপ্লাই হৈছে 15 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে। আৰু 15 আগষ্টৰ পৰা ষ্টাৰ্ট হৈ আজি এই বৰমিচিং গাঁৱত আমি কাম কৰি আছোঁ। আৰু আজিলৈকে আমি 100তকৈ বেছি গাঁৱটো আমি ৰেস্কিউ কৰিব পাৰিলে, আৰু য'ত য'ত আমি কাম কৰিব লাগে তাত আমি ৰিষ্টিৰ কৰিবলৈ ছাকচেছ হ'ল। তাৰ কাৰণে আজি আপোনালোকে যি ইয়াত গ্ৰাউণ্ড ৰিপৰ্ট ল'বলৈ যি আহিলে, তাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ। আৰু অনাগত সময়ত নিখিল বড়ো ছাত্ৰ সন্থাই যিখিনি লিভ এণ্ড লেট লিভ কনচেপ্ট লৈ কাম কৰি আছে, আৰু এই লিভ এণ্ড লেট লিভ যি কনচেপ্ট, যি স্পিৰিট, এইটো আমাক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই দিয়া হৈছিলে। আৰু এই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আজি আমাৰ লগত নাই, কিন্তু তথাপি আমি তাৰ যিখিনি শ্লোগান দি গৈছিলে, সেই লিভ এণ্ড লেট লিভ, আৰু এই লিভ এণ্ড লেট লিভ যি স্পিৰিট, তাকে লৈ আমি নিখিল বড়ো ছাত্ৰ সন্থাই আজি এইখিনি মিছনত হৈ আমি কাম কৰি আছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত উজনি অসমৰ বানপীড়িতসকলক সহায় কৰিবলৈ আপোনালোকে ইয়াত অভিযান অব্যাহত ৰাখিছে, কি ক'ব আজি? আমি আপোনালোকৰ দ্বাৰা আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা হোম ৰেস্কিউ এণ্ড ৰেষ্ট'ৰ মিছনত আমি এই ৰদৈ পুখুৰীৰ যি ঐতিহাসিক ঠাই, ইয়াত আমি কেম্প পাতিছোঁ। আৰু সেইখন কেম্পত আমি 150জন ভলণ্টিয়াৰ্ছে ইয়াত আমাৰ খানা বনোৱা টীমৰ পৰা লৈ আদি এমাৰ্জেঞ্চি মেডিকেল আৰু ছাপ্লাই টীমৰ পৰা লৈ আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় কমিটিৰ পৰা লৈ আমি জিলা কমিটিলৈকে 15টা জিলাৰ সহযোগত ইয়াত আমি একগোট হৈছোঁ। আৰু আমাৰ গ্ৰাউণ্ডত আমি 100জন ভলণ্টিয়াৰ্ছে কণ্টিনিউৱাছলি 10জন ভাগত আমি ইয়াৰ পৰা যি দূৰত 7 কিলোমিটাৰ to 8 কিলোমিটাৰ দূৰত আমাৰ ফ্লাড এফেক্টেড গাঁওবিলাকত তাত আমি যাওঁ। এতিয়া আমি ওলাইছোঁৱে। তো ইয়াৰ কাম আমাৰ য'ত কাম থাকে, যে গাঁৱত যিহেতু এনেকুৱা চিটুৱেশ্যন, মানে বহুতৰ ঘৰ মানে ভাঙি পৰি আছে, বহুতৰ ঘৰৰ ভিতৰত মানে বোকা পল তাত সোমাই আছে, আৰু বস্তু বাহিনী চব নষ্ট বিনষ্ট হৈ আছে। তেওঁলোকৰ মানে তাত মানুহৰ অভাৱ, আৰু বহুতৰ নিজৰ কামত ব্যস্ত, আৰু তেনেকুৱা মানুহ নথকাত মানে ঘৰ মালিকবিলাকৰ মানে বহুত এতিয়া মানে যি অসুবিধাত পৰিছে, এই অসুবিধাটোত মানে সহায় কৰিবৰ কাৰণে আমাৰ টীমে ঘৰে ঘৰে যায়, মানে তাতে তেওঁলোকৰ যি সামগ্ৰীৰ উদ্ধাৰ কৰা, ঘৰ বান্ধি দিয়া, কাৰেণ্ট লাইন ঠিক কৰি দিয়া। চ' এইবোৰ কাম আমি যিমান পাৰোঁ
আমি আজিলৈকে 97 হাউচ হোল্ডত আমি সেই কামখন কৰি আহিছোঁ আৰু আকৌ আজি আমি বৰ মিচিং গাঁৱত যাম। ইয়াৰ আগত আমি মাজগাঁৱত গ'লোঁ, তাৰপিছত আমি প্ৰজাবস্তিত গ'লোঁ, ইয়াৰ পিছত আমি বিহুথলী বুলি গাঁও এটাত গ'লোঁ আৰু নেপালী কুটি অঞ্চলতে সেই বিহুথলীৰ এৰিয়াত মানে বহুতো পৰিবাৰক আমি সেনেকা সহায় কৰিব পাৰিলোঁ। কিন্তু আজিলৈকে এনেকুৱা অৱস্থা যে তেওঁলোকৰ যি অৰ্থনৈতিকভাৱে তেওঁলোকে জুৰুলা হৈ আছে, কিয়নো তাত কোনো ইনকামৰ ব্যৱস্থা একো নাই। টোটেলি মানে লেবাৰ বা ডেইলি ৱেজ আৰ্নাৰ্ছৰ কাৰণে তাত মানে বহুত তাৰ মানে অসুবিধাত আহি পৰিছে। তো ইয়াৰ ক্ষেত্ৰত ফিজিকেলি মানুহে য'ত মানে ঘৰ বান্ধিব লাগে, চাফ চিকুণ কৰিব লাগে, এইবোৰৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ ভলণ্টিয়াৰ্ছে আমি যিকেইদিন আমি টাৰ্গেট লৈ আহিছোঁ সেইকেইদিনত আমি আজি 6 দিনত আগবাঢ়িছোঁ আৰু 7 days আৰু 8 day আমি 2 দিনত কি কৰিব পাৰোঁ সেইখিনি আমি আকৌ নিখিল বড়ো ছাত্ৰ সন্থাৰ ভলণ্টিয়াৰ্ছে আমি সাজু হৈ আছোঁ। আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমি এই চেষ্টাটো কৰি যাম, কিয়নো সেইটো মানে অসমৰ কাৰণে আৰু আমাৰ ভাৰতৰ কাৰণে এটা ডেঞ্জাৰাছ চিটুৱেশ্যন, য'ত মানে এই তেনেকুৱা বানপানী মানে হ'লে য'ত মানে পানী হৈ যোৱাটো বেলেগ ক্ষেত্ৰত, কিন্তু তাত পানীৰ লগত যে বোকা ঘৰ বাৰী চব মানে ভৰ্তি হৈ গৈছে, এইটো এটা পৃথক চিটুৱেশ্যন, য'ত মানে মানুহে অসহায়ভাৱে আজিলৈকে বহুত ঘৰ এনেকৈ পৰি আছে।